পাঠশালা টাউন ক্লাব আৰু ৰঙালী বিহু সন্মিলনীৰ ঐতিহ্যত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। বজালীৰ সৰুপেটাৰ কলবাৰীৰ শিল্পীৰ দ্বাৰা আয়োজন কৰা হ'ল থিয়নাম। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পূৰ্বে মায়াবিনী গীতটো গাই সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মৰমৰ শিল্পীগৰাকীক। আসলে কি কম মানে আমাৰ এইকেইদিন যেতিয়াৰ পৰা জুবিন গাৰ্গ তেখেতে আমাৰ গৃহ সংসাৰে ত্যাগ কৰিলে বা আমাৰ মাজৰ পৰা গুচি গ'ল, আমাৰ একদম কলিজাৰ যিটো মানে হাৰ্ট তেওঁ স্তব্ধ হৈ গ'ল। তেতিয়াৰ পৰাই আমি পাঠশালা ৰঙালী বিহু সন্মিলনী আৰু টাউন ক্লাব আমি দুটা অনুষ্ঠান লগ হৈ একেলগে আমি তেওঁৰ বিভিন্ন অনুষ্ঠান আমি পাতি আছোঁ। আজি আমি এনে এটা সিদ্ধান্ত ল'লোঁ যে আমি তেওঁৰ মানে আত্মাৰ সদ্গতিৰ কাৰণে আমি জোনা নাম এটা আমি মানে এতিয়া আৰম্ভ কৰিম, বীৰ নাম। একচুৱেলি বীৰ নামটো আমি আৰম্ভ কৰিম। বোধহয় অসমত এতিয়ালৈকে নামটো পতা নাই কোনেও, গতিকে আমি আৰম্ভ কৰিছোঁ আৰু তেওঁৰ আত্মাৰ সদ্গতিৰ কাৰণে। আৰু লগতে এটা সিদ্ধান্ত ল'লোঁ যে আমি যিখিনি আমাৰ মেম্বাৰ্ছ আছে, আমাৰ পাঠশালাবাসী যিখিনি আছে বা আমাৰ যিখিনি দল সংগঠন আছে, তেওঁলোকক মাতি আমি তেওঁৰ আত্মাৰ সদ্গতিৰ কাৰণে তেওঁ যিটো বিচাৰিছিল মায়াবিনী গানটো, সেই গানটো আমি একেলগে গালোঁ। আৰু ভৱিষ্যতে আমি বিভিন্ন ধৰণৰ আমি কথা ভাবিছোঁ তেওঁৰ কাৰণে। আমাৰ মনত আছে অন্ততঃ আমি মানে ভেৰি সোনকালে আৰু অতি সোনকালে আমি এখন মিটিং দিম। আমি গোটেই পাঠশালাৰ যিমান অনুষ্ঠান প্ৰতিষ্ঠান ক্লাব আছে চববিলাক লগ হৈ আমি জুবিন গাৰ্গৰ এটা প্ৰতিমূৰ্তি, বৰ ধুনীয়া প্ৰতিমূৰ্তি, লগতে এখন গাৰ্ডেন আমি কথাটো ভাবিছোঁ। গতিকে সমূহ লগ সংগঠন লগ হৈ কি চিন্তা কৰে সেইটো অনতিপলমে আমি সিদ্ধান্ত ল'ম। শ্যামকানু মহন্ত আৰু যি আছিল সিদ্ধাৰ্থ শৰ্মা, তেওঁলোক কিন্তু আচলতে মুক্ত আকাশৰ তলত আছে। এতিয়াও আচলতে ৰাইজে দাবী জনাই আছিল তেওঁলোকক আচলতে গ্ৰেপ্তাৰ কৰিব লাগে, কিন্তু এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই। আচলতে চবতকৈ ডাঙৰ কথা আমাৰ অসমৰ যিটো সম্পদ, অসমৰ সম্পদ যিটো সম্পদ আচলতে আমি অসমীয়াই কেতিয়াও হেৰাব নালাগিছিল। আৰু সেই গোটেই সম্পদটো আচলতে তেওঁলোকৰ কিছুমান এনেকুৱা মানুহ তেওঁৰ লগত থাকিল, সেই সম্পদটো তেওঁলোকে একো বুজিয়ে নাপায়। অকল বেপৰোৱাৰ কাৰণে তেওঁক ইউজ কৰিলে, অকল বেপাৰ কৰিবৰ কাৰণে ইউজ কৰিলে। আৰু তেওঁলোকৰ কাৰণে আজি আমাৰ একদম বুকৰ কলিজা এটা আৰু আমাৰ যিটো সৈনিক, আমাৰ যিটো আচলতে সেনাপতি, আমাৰ যিটো আমাৰ যুৱ প্ৰজন্মৰ সেনাপতি, সেই সেনাপতিটো আজি আমি হেৰুৱাব লগা হ'ল। এনেকুৱা প্ৰস্তাৱবাদী অসমীয়া আৰু বোধহয় আমি 100 বছৰলৈকে নাপাওঁ। গতিকে আমাৰ অসমৰ এটা এনেকুৱা এটা বস্তু হেৰাই গ'ল, সেইটো আমি মানে বৰ মানে ক'ব লগা ভাষা নাই। গতিকে এই শ্যামকানু মহন্ত বা সিদ্ধাৰ্থ শৰ্মাৰ কথা কৈ আছে। গতিকে এই গোটেই বস্তুটো আমাৰ অসমৰ যিমান দল সংগঠন আছে, চৰকাৰ আছে, তেওঁলোকে এই গোটেই বস্তুটো এৰি দিব নালাগে। আৰু আমাক উচিত আমাৰ মানে তেওঁলোকৰ যিটো শাস্তি বা যিটো ন্যায়, সেই ন্যায়টো আমাক লাগিব।